যোৱাকালি শিৱসাগৰৰ ৰাজপথ কঁপি উঠিছিল ৩০টা সংগঠনৰ তীব্ৰ আন্দোলনেৰে। এই গণতান্ত্ৰিক আন্দোলন কিয় কৰিছিল প্ৰথমতে আমি জানিব লাগিব সেই কথা। তো শিৱসাগৰৰ ৰাজপথত এগৰাকী কিশোৰীক নিৰ্যাতন কৰিছিল অনা অসমীয়াই। আমাৰ অসমীয়া মানুহৰ এটা স্বভাৱ আছে, আমি অসমীয়া মানুহ হৈছোঁ অতিথিপৰায়ণ। আমি অসমীয়া মানুহখিনিয়ে আমি কি কৰোঁ, বহিৰাগতক কি কৰোঁ, বৰপিৰা পাৰি দিওঁ আৰু তেওঁলোকক আমি আমাৰ হৃদয়ৰ মাজত সোমাই লৈ লওঁ। কিন্তু তাৰ সুযোগ বুজি তেওঁলোকে অসমীয়াক কৰি আহিছে যেতিয়াই যেনেকৈ পাৰে তেনেকৈ অত্যাচাৰ। আৰু তাৰে এই উদাহৰণটো চাই লওক ভিডিঅ'টো, তাৰপিছত মই মোৰ অপিনিয়ন, মোৰ মতামত, মোৰ অভিমত আগবঢ়াই আছোঁ। ভণ্টি কি হ'ল তোমাৰ লগত বাবুপতিত? আজি মানে বাবুপতিত মই আহিছিলোঁ কম্পিউটাৰ ক্লাছ, তাৰপিছত ছেকেণ্ড ডে আছিলে NCC পেৰেড হৈ আছে বৰ্ণিং ফিল্ডত 15 আগষ্টৰ কাৰণে। মই বাৰু এবাৰ NCC কৰা নাই, কিন্তু মানে পেৰেড চাবৰ কাৰণে আহিছিলোঁ। তাৰপিছত মানে যোনজন মানে যেতিয়া মই গাড়ীত বহি আছোঁ ন, ড্ৰাইভাৰজন আছিলে, তেওঁৰ লগত মানে সদায় অহা যোৱা কৰোঁ। মানে তেওঁ ফোনটো অহাৰ কাৰণে বাহিৰলৈ ওলাই গুচি গ'ল। ওলাই যোৱাৰ পিছত মানুহ দুজন মানে আহি তেওঁক মানে কিবা তৰ্কাতৰ্কি কৰিছে। বাহিৰত হৈছে, মই ভিতৰত আছোঁ কাৰণে ইমান ধ্যান দিয়া নাছিলোঁ। বাহিৰত তৰ্কাতৰ্কি হৈছে, তেওঁকো মাৰপিট কৰিছে। তাৰপিছত মই ওলাই গ'লোঁ চাবলৈ কি হৈছে বুলি। তাৰপিছত মই সুধিলোঁ আপোনালোকে কিয় ইয়াত তৰ্কাতৰ্কি কৰি আছে, কিয় মাৰিছে? চ' তেওঁলোকে কৈছে তোমালোকে ইয়াত বোলে গাড়ীত বহি বোলে ড্ৰাগছ লৈ আছা বোলে, তোমালোকে কিবা কৰি আছা বোলে, সেই বুলি কৈছে। চ' তেনেকুৱাত মই কৈছোঁ আমি একো ড্ৰাগছ লোৱা নাই, আমি একো নিচাযুক্ত বস্তু সেৱন কৰা নাই। চ' তেওঁ কৈছে নহয় বোলে, নহয় তোমালোকে ইয়াত বোলে গাড়ী পাৰ্কিং কৰি বোলে ইয়াত কিবা কৰি আছা বোলে, তেনেকৈ কৈছে। চ' তেওঁলোকে তাৰপিছত মোক চোলাত ধৰি মাৰিছে, মাদাম চুলিত ধৰি মানে গাড়ীখনত মাথাটো মাৰি দিছে। চ' মই কৈছোঁ মই ল'ৰা নহয়, মই ছোৱালী হয়, মোক নেমাৰিব আপোনালোকে, তেনেকৈ মোক নেমাৰিব। চ' গোটেই মানুহ মানে গোট খাই গৈছে আৰু মানুহখিনিও কৈছে যে ছোৱালীজনীক আপোনালোকে ইমান জল্দি হাত নুতুলিব। 3-4জন মানুহে আকৌ চোলাত ধৰি গোটেই মানে গোটাম চোটাম ফালি চুলিত ধৰি মানে গাড়ীত মাথাটো মাৰি দিছে আৰু বহুত টাইম মাৰিছে। আৰু তাৰপিছত যোনজন ড্ৰাইভাৰ আছিলে তেওঁ মানে এৰুৱাবলৈ চেষ্টা কৰিছিলে, তেওঁক ধৰি মানে তাৰ মানে ছাইডত এটা ঘৰ আছে না, ঘৰটো ভিতৰলৈ একদম টানি লৈ গৈছে আৰু। মই খেলুৱৈ। মই পাঞ্জা খেলত ৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদক লাভ কৰিছিলোঁ আৰু কাবাডী খেলত ষ্টেট চিলেকশ্যন পাইছিলোঁ, কিন্তু মানে হায়াৰ ছেকেণ্ডেৰী এক্সাম আছিলে কাৰণে যাব নোৱাৰিলোঁ। এতিয়া কি কৰি আছা বৰ্তমান তুমি? এতিয়া মই আছাম এনাৰ্জি ইনষ্টিটিউটত ফায়াৰ এণ্ড ছেফটি ইঞ্জিনিয়াৰিং কোৰ্চ কৰি আছোঁ। তোমাৰ নামটো? জিমি দাস। ঘৰ কোন জেগাত? ঘৰ দিছামুখ জেলগাঁও। আজি কেলৈ আহিছিলে শিৱসাগৰলৈ? আজি কম্পিউটাৰ ক্লাছ এণ্ড NCC পেৰেড চাবলৈ আহিছিলোঁ। তুমি ক'ত দুখ পাইছা এতিয়া? এতিয়া মই বুকুত অলপ দুখ পাইছোঁ আৰু মাথাত দুখ পাইছোঁ মাৰা। এই প্ৰতিবাদ ঐক্যবদ্ধ খিলঞ্জীয়াৰ প্ৰতিবাদ। এই প্ৰতিবাদ মাৰোৱাৰী গুণ্ডাৰ বিৰুদ্ধে, বিহাৰী গুণ্ডাৰ বিৰুদ্ধে, এই প্ৰতিবাদ বেংগলী গুণ্ডাৰ বিৰুদ্ধে। শিৱসাগৰৰ ৰাজপথত আৰু অনন্তকাললৈ কোনো খিলঞ্জীয়া মানুহে মাৰ নাখায়। আৰু এটা কথা এইবাৰ আমি স্পষ্ট ৰূপত কৈ দিছোঁ, যদি আমাক পুনৰবাৰ ইয়াত কোনোবাই মাৰে আমাৰ খিলঞ্জীয়া মানুহক, এইবাৰ উল্টাই পিটা হ'ব। নো FIR, নো কেছ, ডাইৰেক্ট একশ্যন, একদম চিধা কথা। আৰু আমাৰ মানুহক, আমাৰ ছোৱালীক কোনোবাই ইয়াত অৰ্ধ উলংঘ কৰিব আৰু আমি ঘৰত সোমাই বহি থাকিম, নহ'ব এইটো কাম। আমি আছোঁ শিৱসাগৰ খিলঞ্জীয়া মানুহ, প্ৰত্যেক মানুহ, দল সংগঠন সকলো ঐক্যবদ্ধ হৈ ওলাই আহিছে আৰু এইটো জাতিৰ বাবে শুভ লক্ষণ। আৰু আমি জীয়া জাতি হয়, মৰে অসম জীয়ে কোন, জীয়ে অসম মৰে কোন। কিন্তু তল পৰি আৰু জীয়াই থকা নহ'ব, হ'ব পাৰোঁ দুখীয়া, আমি তহঁতৰ গোলাম নহয়। আঁঠুকাৰী অধিকাৰ খোজা আমাৰ নিয়ম নহয়, নিয়ম নহয় আৰু নিয়ম নহয়। এইবাৰ চিধা পিটন দিয়া হ'ব যদি আৰু আমাৰ গাত হাত তুলিবলৈ হয়, একদম স্পষ্ট। হয়তো এই ভিডিঅ'টো উপলব্ধ হোৱাৰ সময়লৈকে শৃংখল চলিহা গ্ৰেপ্তাৰ হ'বও পাৰে, কিয়নো তেওঁৰ বিৰুদ্ধে ইতিমধ্যে দিছপুৰ থানাত এক গোচৰ ৰুজু কৰা হৈছে। তেওঁৰ অপৰাধ কি? তেওঁ এই আন্দোলনত, এই যি গণতান্ত্ৰিক আন্দোলন আছিল, এই আন্দোলনত তেওঁ কি কৰিছিল, অংশগ্ৰহণ কৰিছিল আৰু তেওঁ চৰকাৰকে নহয় প্ৰশাসনকো তীব্ৰ ভাষাৰে সমালোচনা কৰিছিল। আমি চাই লওঁ তেখেতৰ কিছু বক্তব্য, কিছু মন্তব্য আৰু কেনেকুৱাকৈ কি প্ৰতিবাদ কৰিছিল তাৰ কিছু দৃশ্যাংশ বিভিন্ন চেনেলত ইতিমধ্যে সম্প্ৰচাৰিত হোৱা সেই নিউজৰ কিছু অংশ। আমি সংগ্ৰামী মানুহৰ সংগ্ৰামী ইতিহাস থাকে। আজি দিছপুৰ থানাত কেছ দিছে মোৰ এগেইনষ্টত, আৰু আমি এটা সত্তা, খিলঞ্জীয়া মানুহ মূৰ তুলি জীয়াই থকা এক সত্তাৰ বিপ্লৱ আমি কৰিছোঁ। আৰু এই বিপ্লৱত যদি মোক আকৌ জেললৈ পঠিয়াই, মই জেললৈ যাবলৈ সাজু আছোঁ। কিন্তু হিমন্ত বিশ্ব শৰ্মা চৰকাৰ যে ভয়াতুৰ চৰকাৰ, এইটো কথা আজি প্ৰমাণিত হ'ল। আজি এজন অনা অসমীয়া মানুহে আজি এজন খিলঞ্জীয়াৰ ওপৰত
তাতো দিছপুৰ থানাত কেছ দিবলৈ কেনেকৈ সাহস কৰিলে জাতি মাটি ভেটি চৰকাৰৰ দিনত তাক লৈ আমাৰ প্ৰশ্ন আছে আৰু জেললৈ যাবলৈ আমি ভয় নকৰোঁ আৰু জেলৰ বাবে মই সাজু আছোঁ আৰু অসমৰ মানুহে খিলঞ্জীয়া মানুহে মই জেললৈ গ'লেও এই বিপ্লৱ এই সংগ্ৰাম অধিকাৰ কাঢ়ি অনাৰ এই যুদ্ধ আপোনালোকে জীয়াই ৰাখিব আৰু শিৱসাগৰত খিলঞ্জীয়া মানুহে মাৰোৱাৰী চৰগুৰ খাই এই ইমানখিনি দল সংগঠন থাকোঁতে কেতিয়াও নহ'ব যে কাণত ধৰি তামোল পাণ লৈ বঁটা দি আঁঠু কাঢ়িব লাগিব আৰু যদি পুলিচে আঁঠু কঢ়াব নোৱাৰে আমি আঁঠু কঢ়াম মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহে আক্ৰমণ কৰিলে এতিয়া প্ৰত্যাক্ৰমণ হ'ব আপোনালোকে ইমান কেলে ল'ৰাটো মাৰি আছে মই দেখি আছো মই যেতিয়া কেলে কৰি আছে এই ছোৱালীজনী গুৰুলা গুৰুলকৈ পিতাৰ পিছত ইয়াত মাত্ৰ 8জন পুলিচ আছে আজি যদি আমি মাৰোৱাৰীৰ মানুহ এটাক এক্সৰ কাণৰ তলত লগাই দিলোহেঁতেন হাজাৰ হাজাৰ পুলিচ আহি আমাক এৰেষ্ট কৰিলেহেঁতেন মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহে আক্ৰমণ কৰিলে এতিয়া প্ৰত্যাক্ৰমণ হ'ব প্ৰত্যাক্ৰমণে মাৰোৱাৰী সমাজ সাজু থাকক আজি যদি আমি মাৰোৱাৰীৰ মানুহ এটাক এক্সৰ কাণৰ তলত লগাই দিলোহেঁতেন হাজাৰ হাজাৰ পুলিচ আহি আমাক এৰেষ্ট কৰিলেহেঁতেন হাজাৰ হাজাৰ পুলিচ আহি আমাক গ্ৰেপ্তাৰ কৰিলেহেঁতেন কিন্তু এই ছোৱালীজনী গুৰুলা গুৰুলকৈ পিতাৰ পিছত ইয়াত মাত্ৰ 8জন পুলিচ আছে মাত্ৰ 8জন মানে কি হৈছে পুলিচে এই মাৰোৱাৰীকেইটাক সুৰক্ষা দিছে কাৰ নিৰ্দেশত সুৰক্ষা দিছে নাগপুৰৰ পৰা RSSৰ ডাঙৰ ডাঙৰ লিডাৰৰ ফোন আহিছে এতিয়া কথাটো হৈছে এখন সংগ্ৰাম RSS আৰু মাৰোৱাৰীৰ বিৰুদ্ধে একদম খোলাখুলি কথা আৰু শিৱসাগৰত খিলঞ্জীয়া মানুহে মাৰোৱাৰী চৰগুৰ খাই এই ইমানখিনি দল সংগঠন থাকোঁতে কেতিয়াও নহ'ব আৰু এতিয়া কথাটো হৈছে কাণত ধৰি তামোল পাণ লৈ বঁটা দি আঁঠু কাঢ়িব লাগিব আৰু যদি পুলিচে আঁঠু কঢ়াব নোৱাৰে আমি আঁঠু কঢ়াম আচলতে কথাটো এনেকুৱা নহয় যে এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈক ৰাস্তাত নিৰ্যাতন বা শাৰীৰিক অত্যাচাৰ কৰিছে তাৰ বাবেই প্ৰতিবাদ এনেকুৱা নহয় আচলতে এজন যদি স্থানীয় অৰ্থাৎ খিলঞ্জীয়া অসমীয়া যদি এজন তেওঁ মগনীয়াও হ'ব পাৰে তেওঁ বিনা দোষত মানে কি কোনো বহিৰাগতই হওক বা কোনোৱে নহওক কি ৰাস্তাত কি কৰা উচিত নহয় কোনো ধৰণৰ শাৰীৰিক বা মানসিকভাৱে অত্যাচাৰ কৰা কি কৰা নহয় এইটো উচিত কথা নহয় ইয়াৰ বাবে আমি প্ৰতিজন অসমীয়াই জাগ্ৰত হ'ব লাগিব জাগি উঠিব লাগিব আৰু আমাৰ এই জাগৰণ কি খন্তেকে হ'ব নালাগে আমাৰ কি এই যিটো আমাৰ আন্দোলন এই আন্দোলনৰ উচিত ন্যায় নোপোৱালৈকে এই আন্দোলন চলাই যাব লাগিব কিন্তু কি হিংসাৰে নহয় হিংসাৰে কোনো কাম সমাধান নহয় গতিকে হিংসাৰ ক্ষেত্ৰত হিংসা কৰাৰ ফলতেই আজি এই অহিংসা আন্দোলন বা গণতান্ত্ৰিকভাৱে যি প্ৰতিবাদ কি হৈছে সাব্যস্ত হৈছে আৰু এনেদৰে গণতান্ত্ৰিকভাৱে কি কৰক প্ৰতিবাদ কৰক আৰু দোষীয়ে যাতে উচিত শাস্তি পায় তাৰ বিচাৰ প্ৰশাসনে কৰক আৰু যি বিচাৰ প্ৰতিবাদকাৰী হওক বা যি নিৰ্যাতন হৈছে তেখেতসকলে সেই বিচাৰৰ প্ৰতি কি কৰে সন্মান প্ৰদৰ্শন কৰে এয়াই অনুৰোধ সুখেৰে থাকক শান্তিত থাকক সকলো আগবাঢ়ি যাওক ধন্যবাদ